নমস্কাৰ, মোৰ নাম দেৱশ্ৰুতি পৰা। মই 10ম শ্ৰেণীত পঢ়ো। আজি স্কুলৰ পৰা পাটকা গ্ৰীণ ফাৰ্মাৰ কোম্পানীত আমি এগ্ৰিকালচাৰৰ প্ৰেক্টিকেল কৰিবলৈ আহিছোঁ। আমাৰ জগত তামাং ছাৰে বহুতকেইটা প্ৰেক্টিকেল কৰি দেখালে আৰু আমি কৰি বহুত ভাল লাগিলে। তাৰ ভিতৰত আমি কৰিলোঁ অগ্নি অস্ত্ৰ কৰিলোঁ, তাৰপিছত মীন অস্ত্ৰ কৰিলোঁ, তাৰপিছত কাউডাং কেক সেইখিনি কৰিলোঁ, ঘন জীৱন অমৃত সেইখিনি কৰিলোঁ। সেইখিনি কৰি আমি খুব ভাল পালোঁ আৰু সেইখিনি কৰোঁতে বহুতখিনি বস্তু এইবোৰ চব প্ৰাকৃতিকভাৱে হয়। চব প্ৰাকৃতিকভাৱে মাত্ৰ কেইটামান বস্তু কিনিব লাগে, গুড়টো কিনিব লাগে আৰু বেচন কিনিব লাগে। তাৰ বাহিৰে চব প্ৰাকৃতিকভাৱে পাওঁ আৰু সেইখিনি যদি আমি ভালকৈ প্ৰস্তুত কৰি যদি শাক পাচলিত, খেতি পথাৰত, তাৰপিছত ফুলত যদি দিওঁ, খুব ধুনীয়া সুন্দৰ আৰু ভাল বৃদ্ধি হয় আৰু তাৰ পৰা আমাৰ ভাল উপাৰ্জন হয় আৰু পোক পৰুৱা নধৰে। তো আমি কওঁ যে এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাতকৈ এইবোৰ জৈৱিক সাৰ যাতে ব্যৱহাৰ কৰে, তেতিয়া শাক পাচলি খুব ভাল হ'ব আৰু লগতে গুণগত মান হৈ অৰ্থনীতিত বিকাশ হ'ব। ধন্যবাদ।